নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এই গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ীৰ নতুন দৰমহা সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাম এই ভিডিঅ'টোত। অংগনবাড়ীৰ নতুন দৰমহা 2025। অসম চৰকাৰে যি পৰিমাণে বৃদ্ধি কৰিছে দৰমহা, সেই লৈ সন্তুষ্ট হওক, কিয়নো আহি আছে আপোনালোকৰ কাৰণে আকৌ ভাল খবৰ। মুখ্যমন্ত্ৰীলৈ কি অনুৰোধ জনালে অংগনবাড়ী কৰ্মী সহায়িকাই, এই বিতং তথ্য আপোনালোকক ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ অৱশ্যেই শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ নতুন দৰমহা 2025 ঘোষণা কৰা হ'ল অসম চৰকাৰৰ ফালৰ পৰা। কিন্তু অসম চৰকাৰৰ যি ঘোষণা দৰমহা বৃদ্ধি সংক্ৰান্তত, এই দৰমহাক লৈ সন্তুষ্ট নহয় প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা, কিয়নো তেওঁলোকে বিচাৰিছিল পূৰ্বৰ প্ৰস্তাৱ মতে অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা ধাৰ্য কৰিব, কিন্তু সেয়া কাৰ্যকৰী নহ'ল। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ ঘোষণা কৰি দিলে, হঠাৎকৈ ঘোষণা কৰি দিলে এই তথ্য। ঘোষণা হোৱাৰ পিছতে ক্ষোভিত হৈ পৰিছে অংগনবাড়ী কৰ্মী সহায়িকা, কিয়নো তেওঁলোকে এনেকুৱাভাৱে বিচৰা নাছিল অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি। তেওঁলোকে পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী হোৱাটো বিচাৰিছিল, কিন্তু সেই প্ৰস্তাৱ কাৰ্যকৰী নহ'ল। তথাপিতো বন্ধুসকল, আচলতে অসম চৰকাৰে নিজৰ ভাগৰ যি ধন বৃদ্ধি কৰিছে, এয়া কিছু হ'লেও আপোনালোকে সকাহ লাভ কৰিব, আৰু যি পাইছে আপুনি তাতে সন্তুষ্ট হোৱাটোৱে ভাল, কিয়নো পুনৰবাৰ আপোনাৰ বাবে আহি আছে এক ডাঙৰ খবৰ, এটা ভাল খবৰ। এয়া অসম চৰকাৰৰ ভাগৰ দৰমহাহে বৃদ্ধি কৰিছে, কিন্তু অচিৰেই কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ কাৰণে বৃদ্ধি কৰিব পাৰে দৰমহা। আৰু কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰৰ ভাগৰ যিখিনি দৰমহা, তাতে যদি অলপ পৰিমাণে হ'লেও বৃদ্ধি কৰে, তেতিয়াহ'লে আপোনালোকৰ দৰমহা ভালেখিনি বৃদ্ধি পাব। আৰু সঞ্চালকালয়ে যি প্ৰস্তাৱ প্ৰেৰণ আপোনালোকে কৰিছিল, সেই প্ৰস্তাৱতকৈ বেছি নহ'লেও বেছি কম নহ'ব, যাৰ কাৰণে এইটো এটা ভাল খবৰ অচিৰেই আহিব পাৰে আপোনালোকৰ কাৰণে। কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ কাৰণে ল'ব পাৰে এক বিশেষ পদক্ষেপ, আৰু এয়া খুব কম সময়ৰ ভিতৰত চৰকাৰে ল'ব পাৰে। তো বন্ধুসকল, ইয়াৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীলৈ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা লগতে একাংশ কৰ্মীয়ে বিশেষভাৱে অনুৰোধ জনাইছে যে তেওঁলোকৰ যি দৰমহাৰ গাঁথনি, সেয়া অসমৰ মুখ্যমন্ত্ৰীয়ে পুনৰ বিবেচনা কৰিব লাগে। যদি ইয়াত বিবেচনাৰ স্থল আছে, বিবেচনা পুনৰবাৰ কৰিব লাগে। তেওঁলোকে চলিব পৰা, দৈনন্দিন চলিব পৰা এটা সুযোগ, এটা সুবিধা তেওঁলোকক প্ৰদান কৰিব লাগে বুলি পুনৰবাৰ অনুৰোধ জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তো বন্ধুসকল, এই আছিল ডাঙৰ খবৰ আপোনালোকৰ কাৰণে। যিকোনো মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ কাৰণে বৃদ্ধি কৰিব পাৰে দৰমহা। লগতে মুখ্যমন্ত্ৰীয়ে যদি এই তথ্যখিনি, দৰমহাৰ গাঁথনিটো পুনৰ বিবেচনা কৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে আৰু অলপ পৰিমাণে হ'লেও ধনখিনি বৃদ্ধি কৰাৰ সুযোগো নথকা নহয়। তো বন্ধুসকল, এয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰীৰ ওপৰত। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ যদি কিবা মতামত আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত জানিব বিচাৰিম, কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।